যিয়ে নহওক এই ছোৱালীজনীক একো কৰিব নহয়, ছোৱালীক অলপ কাটি দিয়ক। কি কৰিছে কাম কৰি ছোৱালীৰ লগতে ধান্দা কৰিবলৈ আহিছে। আরে কি নাম? হ্যাঁ কি কৰিছিলা ইয়াত? হ্যাঁ কি কাম? পকা কাম ক'ত? ঘৰটো হ্যাঁ ক'ত ঘৰ? হেৰি কৰিছে মানে হেৰি ভালকৈ হৈছে দেই। বনাই আমি ষ্টেণ্ড লৈ আছিলোঁ, ছোৱালীজনীৰ ঘৰত ঘূৰি ফুৰিছিলে। তেতিয়া ছোৱালীজনী সুধিলোঁ ক'ত যাবা বুলি, ছোৱালীজনীয়ে ক'লে বোলে নাযাওঁ, মই ক'তো নাযাওঁ। তেনেকুৱাতে মই গাড়ী ষ্টাণ্ড দি কলেজৰ ছোৱালী দুজনী লৈ আহিবলৈ ল'লোঁ। তেনেকুৱাতে ল'ৰা এটা আহিলে, ল'ৰাটো আহি বহা দেখি ছোৱালীজনী আহি বহি ল'লে। আহি জগত নমালোঁ অলপ সন্দেহ লাগিলে আমাৰ ঘৰত দুইটাৰ ওপৰত। তো লগৰ ল'ৰাবোৰক ক'লোঁ, ল'ৰাবোৰে গৈ পিনি ধৰি আনিলে। ল'ৰাটো ক'ৰ? ল'ৰাটো নগাঁও বুলি কৈছে। নামটো কি? নামটো নাজানো। ছোৱালীৰ নামো নাজানো। আমি বনাইছিলোঁ ছোৱালীৰ কাৰণে দেশত অহাৰ কাৰণে আমাৰ সন্দেহ লাগিলে। যোৰহাটৰ নিচিনা খিলঞ্জীয়া অসমীয়া অধ্যুষিত এটা অঞ্চলত এনেকুৱা ধৰণৰ ঘটনা কিন্তু অতি দুৰ্ভাগ্যজনক। আমি প্ৰথমতে ধিক্কাৰ জনাইছোঁ। এটা কথা স্পষ্ট যে স্কুললৈ আহি থকা এগৰাকী অসমীয়া খিলঞ্জীয়া ছোৱালীক কিছুমান এনেকুৱা ধৰণৰ যুৱকে যদি পলুৱাই লৈ অহাৰ যি অপহৰণ কৰাৰ যি ঘটনা আজি পোহৰলৈ আহিছে, আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ আৰু ইয়াৰ ওপৰত কঠোৰ শাস্তি হ'ব লাগিব। আমি গৃহ বিভাগক আমি দাবী জনাব বিচাৰিছোঁ। তিয়ক আৰক্ষী থানাক আমি জনাইছোঁ, আহ্বান জনাইছোঁ যে তেওঁলোকে অতি সোনকালে ইয়াৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। কাৰণ অসমীয়া খিলঞ্জীয়া যুৱক যুৱতীৰ যদি নিৰাপত্তা অসমত নাথাকে, অৰ্থাৎ যোৰহাটৰ নিচিনা এখন খিলঞ্জীয়া অধ্যুষিত অঞ্চলত নাই, তেতিয়াহ'লে এইটো এটা ডাঙৰ প্ৰশ্নবোধক চিহ্ন উৎপত্তি হৈছে। আমি এটা কথা স্পষ্ট ৰূপত ক'ব বিচাৰিছোঁ, এইগৰাকী যি 8ত পঢ়ি থকা ছোৱালীগৰাকীৰ যি অপহৰণ কৰি অনাৰ বুলি ইতিমধ্যে পৰিয়ালে এজাহাৰ দাখিল কৰিছে, ইয়াৰ ওপৰত কঠোৰ ব্যৱস্থা হ'ব লাগে। আৰু আমি ছাত্ৰ সন্থাই দাবী জনাইছোঁ, ইয়াৰ ওপৰত যিগৰাকী যুৱকে এই কাম কৰিছে তেখেতৰ ওপৰত কঠোৰৰ পৰা কঠোৰতম শাস্তি প্ৰদান কৰিব লাগে। কি হৈছিলে মানে, মই বজাৰৰ পৰা ঘৰলৈ গৈছিলোঁ। ঘৰত গৈ মানুহজনীয়ে কৈছে যে বোলে ভনীকণৰ এনেকুৱা হ'ল। তাৰপৰা মই আহি পিনি থানা পালোঁ। থানা পাই পিনি তাইক সুধিলোঁ কি হ'ল। তাই ক'লে যে মই বোলে অসুবিধা হ'লোঁ, স্কুলৰ পৰা ছুটি লৈছোঁ, ছুটি লৈ ঘৰলৈ যাওঁতে বোলে মই বোলে বাই এজনী নিবলৈ আহিলোঁ পিনে, ই বোলে মোক বোলে লৈ আহিলে, তেনেকৈ ক'লে। জগদাত বোলে ধৰিলে, জগদাত ধৰাৰ কথাটো গম পালোঁ। তাৰপৰা বোলে মই বোলো ল'ৰাটো ক'ৰ হয়? বোলে ল'ৰাটো ক'ৰ হয় নাজানো, কিবা কি নাম কৈছিলে জানো, উপাধি বৰা বুলি কৈছিলে মোক। কিন্তু জনামতে এতিয়া ল'ৰাটো এটা নগাঁও, সি মুছলিম ল'ৰা। এই পলুভ্ৰম দি পিনি মানে ইয়াক নিছিলে, কিবা মৰম চেনেহ, সৰু ছোৱালী হয় ন, তাই স্কুলত পঢ়ি আছিলে, 7, 8তে পঢ়া। তাইক মৰম চেনেহ দিছে, মৰমত কথা কৈ চাগে তাই চাগে লৈ গুচি আহিলে। এনেকৈ কিবা ভুৱা দি আমাৰ ছোৱালীজনীক লৈ আহিছে তাই। আমি কেছ দিছোঁ। মই ছোৱালীজনী দদায়েক হয়। কি হৈছিলে মানে, মই আছিলোঁ পথাৰৰ পৰা ল'ৰা ধৰবাকৈ আহিলোঁ। আহি পেলাই ভাতকেইটাও খাবলৈ নাপালোঁ। ভৰি হাতকেইটাকে ধুই পেলাই যেনে তেনে মই মাষ্টৰে খবৰ দিলে যে আপোনালোকৰ পূৰ্ণিমা বৰুৱাক এই কোনোবা ল'ৰা এটাই মানে ৰাস্তাৰ পৰা অ'টোখনত লৈ গুচি গৈছে বুলি কৈছে। কোনে নিলে, কি কথা বুলি মানে ভাবোঁতে তাৰপাছতে আহি পাইছোঁহি, বোলে হেৰি হ'ল, ক'ৰবাৰ মানুহ এটাহে নিছে বোলে, হেৰিয়ৰ ফালে এই শিৱসাগৰ ছাইডে নিছে বুলি কৈছে। তাৰপাছত আকৌ কৈছে বোলে নহয়, এই জগদাতে পাব্লিকে ৰাখিলে, আপুনি অতি সোনকালে যাওক বুলি কৈছে। আৰু মই এতিয়া ল'ৰা ধৰপকে আহি পেলাই ইয়াৰ পাইছোঁহি। এতিয়া কেছটো মই দিছোঁ মানে এফআইআৰ এখন দিবলৈ কৈছে, মই দিছোঁ। মোৰ নাতি, তাই মোৰ নাতি। ল'ৰাটো এতিয়া মিয়া বুলি কোৱা শুনিছোঁ, মানে নগাঁৱত হেনো ঘৰ, সিহঁতি আমতলত হেনো কাম কৰি আছে কেইটামানে। সি আকৌ সেই অ'টোখনতে উঠি আহিছিলে বুলি কৈছে। ছোৱালীজনীক সুধিলে, আকৌ মই বোলে বাই এজনীক আনিবলৈ আহিছিলোঁ। ক'ৰ বাই কি কথা তাইও কোৱা নাই। এতিয়া ক'ৰ বাই কি কথা সিমানলৈকেহে মই জানো। চিনাকি কথা মই একো নাজানো। মই কেলৈ বুঢ়া মানুহ, মই এইবোৰত লাগি নাথাকোঁ। মোৰ নাতি হয়। সেইটো মানে মিয়া কাম কৰি আছে আমতলত।